দুর্গা ভূমিজৰ কোনো কথাৰ উত্তৰ নিদিওঁ। উত্তৰ এইকাৰণে নিদিওঁ, আগে পিছে মই উত্তৰ দিয়ে আপোনালোকেও চাগে দেখা নাই। মই উত্তৰ এইকাৰণে নিদিওঁ, তেওঁ সদায় মানে নিকৃষ্ট আৰু এটা তলৰ খাপৰ কথাবিলাক কয়। সেইবিলাক কথাৰ উত্তৰ দিয়াটো কোনো যুক্তি নাথাকে। এই মানে আচলতে এই স্বজন, তোষণ, বিভাজন, বিদ্বেষ, দাদাগিৰি, গুণ্ডাগিৰি, দালালি এইবিলাক তেওঁৰ ডিকশ্যনাৰীৰ শব্দ। এইবিলাক আমাৰ ডিকশ্যনাৰীত এইবিলাক শব্দ নাই। এইবিলাক তেওঁৰ ডিকশ্যনাৰীৰ শব্দ। গতিকে তেওঁ সেইখিনি কৰি থাকক, নিকৃষ্ট ৰাজনীতি কৰি থাকক। কাৰণ এতিয়াতো তেওঁ হতাশাত ভুগি আছে, আপোনালোকে সকলোৱে গম পায় আপোনালোকে সকলোৱে যে তেওঁ হতাশাত ভুগি আছে। গতিকে হতাশাত ভোগা মানুহ এজনেতো সেইবিলাক বকি থাকিব। তেওঁ যেতিয়া বিধায়ক আছিল তেতিয়াও তেনেধৰণৰ কামবিলাকে তেওঁ কৰি আছিল। তেওঁ কেতিয়াওতো ডুমডুমাৰ ৰাইজক এক লগত লৈ পেলাই ডুমডুমাৰ উন্নয়নৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে তেওঁ কোনোদিনে কাম কৰা নাছিল। তেওঁ এই মই যিখিনি শব্দ ব্যৱহাৰ কৰিলোঁ সেইখিনি শব্দ ফ'ল' কৰিবলৈ তেওঁ আগবাঢ়ি গৈছিল। গতিকে সেইখিনি তেওঁ কৰি থাকক। মোক ডুমডুমাৰ ৰাইজে আশীৰ্বাদ দিছে ডুমডুমাৰ কাৰণে কাম কৰিবলৈ। মই যিমান পাৰিম চেষ্টা কৰিম কাম কৰিবলৈ, আৰু ডুমডুমাৰ যাতে প্ৰতি জাতি জনগোষ্ঠী যাতে সমিল মিলে একেলগত আমি বসবাস কৰিব পাৰোঁ, এটা ভাল পৰিৱেশ, ভাল বাতাবৰণ, আৰু লগতে উন্নয়ন মানে শান্তি আৰু প্ৰগতি, এই দুটা শব্দই লৈ পেলাই মই আগবাঢ়ি গৈ আছোঁ। আৰু যি পাৰিম মই আন্তৰিকতাৰে চেষ্টা কৰিম। বাকী ডিপাৰ্টমেণ্টটো তেওঁৰ যিখিনি নেগেটিভ কথাবিলাক তেওঁৰ ডিপাৰ্টমেণ্ট, সেইটো তেওঁ লৈ পেলাই আগবাঢ়ি যাওক। আৰু ডুমডুমা টাউনৰ কাৰণে ডুমডুমাৰ ৰাইজে তেওঁ কিমান মৰম কৰে আপোনালোকে চালেই। পৌৰসভা নিৰ্বাচনত 10টা এজন যেনে তেনে জিকিছিল, সেইজনো আহি পেলাই বিজেপি দলত যোগদান কৰিলে। গতিকে সেয়াই আৰু গতিকে তেওঁক আৰু এইবিলাক তেওঁৰ যিখিনি নেগেটিভ কথা, নেগেটিভ তেওঁৰ কাম, সেইবিলাকত আমি সময় নষ্ট নকৰোঁ। আৰু তেওঁৰ উত্তৰটো সিদিনা ৰাইজেই দিলে, ডুমডুমাৰ ৰাইজে তেওঁৰ উত্তৰ দিলে, মইতো উত্তৰ দিব লগা হোৱা নাই।